আপুনি জানেনে, বহু ভাল মানুহ মুঠেই সুখী নহয়। কাৰণ তেওঁলোকে এনেকুৱা কিবা বেয়া কৰিছে তেনেকুৱা কোনো কথা নাই, বৰঞ্চ অত্যাধিক ভাল কাম কৰিছে। সকলোকে সুখী কৰি ৰাখিব বিচাৰিছে, সকলোৰে মন ৰাখিব খুজিছে বা বিচাৰে। কিন্তু শেষত কি হয় জানে, নিজৰ মনটোকেই এৰি দিবলগীয়া হয়। প্ৰথমে আপুনি নিজৰ সময় ত্যাগ কৰে আৰু তাৰপিছত নিজৰ শান্তি সুখ, তাৰপিছত নিজৰ সন্মান, তাৰপিছত আৰু এদিন নিজকে আপুনি চিনি নোপোৱা হয়। কাৰণ আপুনি সদায় আনৰ বাবে জীয়াই থাকিবলৈ লৈছিল, নিজৰ বাবে আপুনি মুঠেই চিন্তা কৰা নাছিল। লিসন কেয়াৰফুলি। সেইকাৰণেই আজি আপোনাক কৈছোঁ, বিং কাইণ্ড ইজ বিউটিফুল, বাট abandoning yourself is not। কেতিয়াবা নোকোৱাটো প্ৰেম, স্বপ্ৰেম, আত্মপ্ৰেম। নিজৰ মানসিক শান্তিৰ প্ৰতি সেইকাৰণেই প্ৰেম ৰাখিব। আপোনাৰ জীৱনৰ সকলো মানুহক আপুনি সন্তুষ্ট কৰাৰ প্ৰয়োজন নাই, নকৰিব। আৰু সেইটোৱেই আপোনাৰ দায়িত্ব হৈ পৰিব নিজক সুখী ৰখাটো আজিৰ পৰা। সেইকাৰণেই নিজৰ প্ৰতি আপুনি দায়বদ্ধ হওক, নিজৰ হৃদয়খনকো অলপমান গুৰুত্ব দিয়ক। আপুনিও গুৰুত্বপূৰ্ণ। কমেণ্ট আৰু ফ'ল' কৰি ল'ব।